নমস্কাৰ প্ৰিয় দৰ্শক জেচিচিৰ বিশেষ অনুষ্ঠান অন্তৰংগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম আমি অন্তৰংগত এগৰাকী বিশেষ ব্যক্তিক প্ৰতিটো খণ্ডতে আপোনালোকক চিনাকি কৰাই দিয়াৰ প্ৰয়াস কৰোঁ তেওঁৰ ব্যতিক্ৰমী চৰ্চা সন্দৰ্ভতো কিছু কথা পাতো আৰু আজি আমাৰ সৈতে আছে তেনে এগৰাকী বিশেষ ব্যক্তি যদিও তেওঁ আমি কণ্ঠশিল্পী হিচাপে আজিৰ এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই আনিছোঁ আৰু তেওঁ কিয় আমি কণ্ঠশিল্পী হিচাপে অভিহিত কৰিছোঁ পৰৱৰ্তী পৰ্যায়ত আমি তেখেতৰ সৈতে কথা পাতিম কিন্তু প্ৰথমতে আহক দিনেশ দাস আমাৰ সৈতে আছে দিনেশ দাসক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু আমি কথা পাতিম দিনেশ দাসৰ সাংগীতিক জীৱন কেনেদৰে সংগীতৰ ক্ষেত্ৰত তেওঁ খোজ পেলাইছে তেওঁ প্ৰাত্যহিক জীৱনৰ জটিলতাৰ মাজতো কেনেদৰে সংগীতৰ ক্ষেত্ৰখনত নীৰৱে চৰ্চা আগবঢ়াই আছে সেই সন্দৰ্ভত কথা পাতিম তেওঁ কি কাম বৰ্তমান কৰি আছে সেই সন্দৰ্ভত কথা পাতিম কিন্তু প্ৰথমতে আহক আমি দিনেশৰ কণ্ঠত এটি গীতেৰে আজিৰ এই অন্তৰংগ আৰম্ভ কৰোঁ ব্ৰহ্মায়াদি কৰি জীৱ যত ৰাম 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 মায়াৰ সৈজমাজে আছয় ঘুমতি যায় তুমি হে চৈতন সনাতন ৰাম 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 আমি অচেতন নিয়োগ নাথ জগাই অ সূত্ৰ সুখে বহু আশা কৰি ভৱকূপে জীৱ আছে পৰি কালৰ সৰ্পে দংশী হৰাইল চেতনতাৰ মুখ্যৰু প্ৰেতজু বাক্যমৃত কৃপায়ে সিঞ্চিয়া প্ৰতিনিত দয়াময় কৃষ্ণ কৰিও মোক উদ্ধাৰ দয়াময় কৃষ্ণ কৰিও মোক উদ্ধাৰ দয়াময় কৃষ্ণ কৰিও মোক উদ্ধাৰ প্ৰিয় দৰ্শক এয়াই দিনেশ দাস আৰু এটি সুন্দৰ ভক্তিগীতেৰে দিনেশে আমাৰ অনুষ্ঠান আৰম্ভ কৰিছে মই দৰ্শকসকলক জনাইছোঁ দিনেশ দাসে কিন্তু সংগীতৰ ক্ষেত্ৰখনত যথেষ্ট কষ্টেৰে আগবাঢ়িছে আৰু সেইবাবে আজিৰ এই অন্তৰংগৰ অতিথি দিনেশ দাস মই দিনেশৰ ওচৰলৈ গৈছোঁ দিনেশ পেছাগতভাৱে দিনেশে কি কাম কৰে আৰু গানৰ জগতখনলৈ দিনেশ কেনেকৈ আহিল মই যদি সংক্ষেপে দিনেশক সোধোঁ মই কাম মাৰে আপোনাৰ হোটেল লাইনৰ কাম কৰোঁ আৰু কামৰ ভিৰৰ মাজতো গানৰ চৰ্চাটো ৰাখোঁ ক'ৰবাত সুবিধা পালে যাওঁ তেনেকৈ ধৰক চলাই আছোঁ জীৱনটো বহুত কষ্টৰ মাজেৰে কিন্তু আশা এটা আছে ধৰক গান গোৱাৰ যথেষ্ট দিনেশৰ আশা আছে কিন্তু মই কৈছোঁ যিটো কামৰ কথা দিনেশে কৈছে যথেষ্ট ব্যস্ত ৰাতিপুৱা শুই উঠাৰ পৰা নিশা কেইবাজে মই নকওঁ কিন্তু আমি যিমান জানো হোটেলৰ সৈতে জড়িত এগৰাকী দিনেশ কৰ্মচাৰী মানে আমাৰ গাঁৱৰ ভাষাত ক'ব গ'লে ৰান্ধনি আৰু সহজ ভাষাত যদি আমি কওঁ আচলতে আৰু তাৰ মাজতো দিনেশে সময় কেনেকৈ উলিয়ায় এই গানৰ সময়খিনি দিনেশে কেনেকৈ উলিয়ায় বা এই ৰন্ধা কামটো কৰি থাকোঁতেই দিনেশৰ চৰ্চা হয় নেকি হয় আপোনাৰ কেতিয়াবা এনেকুৱা হয় নতুন গীত এটা আহি যায় জুবিন দাৰ অহাৰ পিছত খানা বনাই থকাৰ পিছত ঘপকৈ মনত পৰি যায় মনত পৰি গ'লে মই অকণমান গাই চাওঁচোন পাওঁ নেকি তাই গুণগুণাই এনেকৈ অলপ গাঁৱতে আহে সেইখিনি সময়তে ধৰক কাম কৰি থকা অৱস্থাতে গানটো চৰ্চা কৰা যায় আৰু কেতিয়াবা যদি ৰেষ্ট লোৱা যায় তেতিয়া ধৰক গানৰ চৰ্চাটো কৰা যায় মানে কাম আৰু গান দুইটা সমানে চলি থাকে জুবিন দাৰ প্ৰসংগ যেতিয়া আহিছে দিনেশ নিশ্চয় জুবিনৰ ভক্ত মই প্ৰথমতেই জুবিনৰ কথা দিনেশে কৈছে এতিয়া যদি জুবিনৰ গান শুনিব বিচাৰোঁ এইবাৰ গাই দিওঁ নিশ্চয় প্ৰিয় দৰ্শক আহক আমি দিনেশৰ কণ্ঠত এইবাৰ জুবিন গাৰ্গৰ এটি গীত শুনো আৰু জুবিন গাৰ্গ দিনেশ দাসৰ কিয় প্ৰিয় আমি পৰৱৰ্তী পৰ্যায়ত কথা পাতিম আহক পুনৰ আমি দিনেশ দাসৰ ওচৰলৈ যাওঁ
তুমি যে পপিয়া তৰা আকাশৰ তুমি যে আৱৰি ধৰা ভিতৰে বাহিৰে উশাহৰ গভীৰ পিয়াহ তুমি যেন জীয়া চৰাই হৈ তুমি যে পপিয়া তৰা আকাশৰ বুৱতীৰো তোমাতে আদি অনাদি তোমাৰে নামৰ ৰাগিনী উঠৰে তৃষা সামৰি দুহাতৰ কোমল আঙুলি পৰশি উজাই নামনি আবেগ বাগৰ সলনি উশাহৰ গভীৰ পিয়াহ তোমাতে লিখা জীৱনী তুমি যে পপিয়া তৰা আকাশৰ বুৱতীৰো বাহিয়া আহিব দিয়া দুচকুত হেৰাই যোৱা সাগৰৰ নাবিক হোৱা জাগি উঠিব দিয়া বুকুতে শিপাই যোৱা পথাৰৰ পলক হোৱা উশাহৰ গভীৰ পিয়াহ আদৰৰ আচুৰ দিয়া তুমি যে পপিয়া তৰা আকাশৰ বুৱতীৰো তুমি যে আৱৰি ধৰা ভিতৰে বাহিৰে উশাহৰ গভীৰ পিয়াহ তুমি যেন জীয়া চৰাই হৈ তুমি যে পপিয়া তৰা আকাশৰ বুৱতীৰো নাৰাৰে নাৰাৰে নাৰাৰা ৰে তুমি যেন পপিয়া তৰা জুবিন গাৰ্গৰ এটি যুগজয়ী গীত আৰু ৰাহুল গৌতম শৰ্মাই সুন্দৰভাৱে লিখা এই গীতটি সকলোৰে অতি জনপ্ৰিয় সকলোৰে আদৰৰ এই গীতটি দিনেশে পৰিৱেশন কৰিছে মই দিনেশৰ ওচৰলৈ গৈছোঁ দিনেশৰ সৈতে পুনৰ অলপ কথা পাতিব বিচাৰিছোঁ দিনেশে কৈছে দিনেশ কুক ধাবা ৰিজৰ্টত ক'ৰবাত দিনেশে কুক হিচাপে কৰ্মৰত তাৰ মাজত দিনেশৰ সংগীতৰ আনুষ্ঠানিক শিক্ষা আছে নে দিনেশে গীতসমূহ শুনি শুনি এনেদৰে আয়ত্ত কৰিছে তেনেকুৱা আনুষ্ঠানিক বা শিক্ষাভাৱে লোৱা নাই আৰু পঢ়া সময়খিনিতো তেনেকৈ সা সুবিধা নাপালোঁ ঘৰৰ অৱস্থা খুবেই বেয়া আছিল মা দেউতা দিব পৰা নাছিলে
আৰু তাৰ পাছতো গানৰ চৰ্চাটো কেনেদৰে আগবঢ়াইছা তুমি তেনেকৈ ধৰক শুনিছা কামৰ মাজতে ধৰক কাম কৰি থাকোঁ এফালে গানটো লগাই লওঁ লৈ পেলাই ধৰক এইটো গানৰ সুৰে সুৰে যাই থাকোঁ আৰু তেনেকৈ গাই তেনেকৈ মানে আগবঢ়াই নি আছা তেনেকৈ আগবঢ়াই নি আছোঁ আপোনাৰ কামৰ যথেষ্ট প্ৰেছাৰ দিনেশৰ কামৰটো আপোনাৰ বহুত প্ৰেছাৰ বহুত প্ৰেছাৰ তাৰ মাজতো কেতিয়াবা কিবা গানত ব্যস্ত হৈ থাকোঁতে খানা বেয়া হ'ল তেনেকুৱা কিবা ঘটনা ঘটিছে হয় তেনেকুৱা হয় আপোনাৰ কেতিয়াবা এনেকুৱা হয় যে নতুন গান এটা আহিছে শুনি আছোঁ শুনি থাকোঁতে সিফালে খানা এটা অৰ্ডাৰ আছে ঘপকৈ মাতি দিলে আহিলোঁ মাৰি দিলোঁ পিছত আহি কমপ্লেইন হ'ল বোলে খানাটো এনেকুৱা হ'ল তেতিয়া আহি কয় বা মালিকে হ'লেও আহি মানে গানে কেতিয়াবা খানাও বেয়া কৰিছে তথাপিও কিন্তু দিনেশে গান এৰি দিয়া নাই বা গান এৰি দিয়া নাই প্ৰিয় দৰ্শক আৰু সেয়েহে আমি অন্তৰংগত কৈছোঁ এগৰাকী বিশেষ অতিথি দিনেশ এগৰাকী পেছাগতভাৱে কুক বুলি কৈছোঁ আৰু কুক হোৱাৰ পাছতো কিন্তু দিনেশৰ এই আন্তৰিক প্ৰচেষ্টা আছে গীতসমূহ সাৱলীলভাৱে আপোনালোকক শুনোৱাৰ প্ৰয়াস কৰিছে আৰু সেয়েহে দিনেশক আজি আমাৰ অন্তৰংগৰ অতিথি হিচাপে আমন্ত্ৰণ জনাই আনিছোঁ আমি পুনৰ দিনেশৰ ওচৰলৈ গৈছোঁ দিনেশৰ কণ্ঠত পুনৰ এইবাৰ এটি গীত শুনিম আমি জীৱন তুমি আকৌ এবাৰ আহিবানে সপোন ৰঙৰ জীৱন তুমি আকৌ এবাৰ আহিবানে নিশামু জগাবলে বহু যুগৰ তৃষা তুমি বহু যুগৰ তৃষা তুমি নাহা কিয় ঘনে ঘনে সপোন ৰঙৰ জীৱন তুমি আকৌ এবাৰ আহিবানে নিশামু জগাবলে দিনে দিনে গলি আছো জ্বলি থকা মমৰ দৰে জীৱনৰ হেঁপাহ উজাগৰে থাকে মনে পাৰ ভঙা দুখৰ খুতে কন্দুৱাই দিতে দুখৰ দিনৰ স্মৃতি মধুৰ দুখৰ দিনৰ স্মৃতি মধুৰ বুকুত বোৱা সুখৰ বাসৰ সপোন ৰঙৰ জীৱন তুমি আকৌ এবাৰ আহিবানে সপোন ৰঙৰ জীৱন তুমি আকৌ এবাৰ আহিবানে নিশামু জগাবলে প্ৰিয় দৰ্শক আজি আমাৰ সৈতে আছে দিনেশ দাস এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন কণ্ঠশিল্পী বুলি মই কৈছোঁ যথেষ্ট ব্যস্ততাৰ মাজতো দিনেশে গানৰ চৰ্চা অব্যাহত ৰাখিছে আৰু সেইগৰাকী দিনেশক আজি আপোনালোকৰ মাজলৈ এই অন্তৰংগৰ যোগেৰে উলিয়াই অনাৰ আমি প্ৰয়াস কৰিছোঁ আচলতে দিনেশ এগৰাকী কুক আৰু ৰন্ধনশালৰ পৰা দিনেশক আজি আপুনি ৰাইজৰ মাজলৈ অনাৰ প্ৰয়াস আৰু এই অন্তৰংগ অনুষ্ঠানৰ জৰিয়তে মই এটাৰ পিছত আনটো গীত দিনেশে গাইছে মই পুনৰ দিনেশৰ ওচৰলৈ গৈছোঁ
যথেষ্ট শীত পৰিছে জুবিন গাৰ্গৰ শীতক লৈ শীতৰ সময়ত গুণগুণাব পৰা ধুনীয়া ধুনীয়া বহুকেইটা গীত আছে শীতৰে সেমেকা ৰাতি শুনিছোঁ কিবা ৰুণজুন নে তেনেকুৱা ধৰণৰ গান এটা আছে যদি দিন আছে এই মুহূৰ্তত সেই গীতটি আমাক কিছু শ্ৰোতা দৰ্শক শুনাব বিচাৰে যদি মানে সুবিধা হয় আমি শুনিব বিচাৰিছোঁ নিশ্চয় যিহেতু শীতৰে সেমেকা ৰাতি জুবিনা খুব ভাল লগা গীত ময়ো ভাল পাওঁ শুনি তো সেইটোকে শুনাব পাৰোঁ শীতৰে সেমেকা ৰাতি তুমি মোৰ জোন তুমি নহ'লে অমৰ আধৰুৱা সপোন শীতৰে সেমেকা ৰাতি তুমি মোৰ জোন তুমি নহ'লে অমৰ আধৰুৱা সপোন তুমিতো নাজানা তুমি মোৰ তোমাতে শেষ সপোন প্ৰতিটো সপোন কাজল তোমাৰ দুচকুত প্ৰণয় মলে অধৰে বুজাব খোজা বেদনা শীতৰে সেমেকা ৰাতি তুমি মোৰ জোন তুমি নহ'লে অমৰ আধৰুৱা সপোন ভাল পোৱা আন এটা গান তুমি গান যদি মই কথা তুমি অসীমৰে সিপাৰেও তুমি তুমি মাথো সকলোতে তুমি তোমাৰে মনৰে আকাশতে মোৰ আশা চিলা হৈ উৰি আছে ধৰি ৰাখো বা মই এৰিহে দিওঁ তুমি সদায় ধৰি ৰাখিবা চাগে চিনাকি চিনাকি মোৰ বুকুৰে কপনি তোমাকে ভাবি ভাবি হ'ল চিনাকি এয়া কি কৰিলা শীতৰে সেমেকা ৰাতি তুমি মোৰ জোন তুমি নহ'লে অমৰ আধৰুৱা সপোন তুমিতো নাজানা তুমি মোৰ তোমাতে শেষ সপোন প্ৰতিটো সপোন কাজল তোমাৰ প্ৰণয় মলে অধৰে বুজাব খোজা বেদনা শীতৰে সেমেকা ৰাতি তুমি মোৰ জোন তুমি নহ'লে অমৰ আধৰুৱা সপোন শীতৰে সেমেকা ৰাতি তুমি মোৰ জোন তুমি নহ'লে অমৰ আধৰুৱা সপোন ধন্যবাদ জনাইছোঁ দীনেশ দাসক আৰু
এটাৰ পিছত অন্ত জনপ্ৰিয় গীত আপোনালোকক শুনাইছে দীনেশ দাস যেহেতু পেছাগতভাৱে শিল্পী নহয় আনুষ্ঠানিক প্ৰশিক্ষণ লোৱা নাই তাৰ পাছতো কিন্তু গীতৰ চৰ্চা অব্যাহত ৰাখিছে আৰু সেয়েহে আমাৰ আজিৰ অন্তৰংগৰ অতিথি এগৰাকী কুক দীনেশ দাসৰ কণ্ঠত আমি আৰু কেইবাটাও গীত শুনিম কিন্তু এই মুহূৰ্তত অন্তৰংগত লৈছোঁ এটি বাণিজ্যিক বিৰতিৰ পিছত আমি পৰৱৰ্তী অংশলৈ পুনৰ উভতি আহিম জেচিচিৰ গ্ৰাহকৰ বাবে এটি সুখবৰ জেচিচি ফাইবাৰনেটে আগবঢ়াইছে ফ্ৰী ইনষ্টলেশ্যনৰে ইণ্টাৰনেট কানেকশ্যন আৰু ন্যূনতম ইণ্টাৰনেটৰ প্লেন মাত্ৰ 349 পৰা আৰম্ভ এই অফাৰ মাত্ৰ কেইদিনমানৰ বাবেহে সবিশেষৰ বাবে শীঘ্ৰেই যোগাযোগ কৰক জেচিচিৰ জাগিৰোডৰ কাৰ্যালয়ৰ সৈতে কণ্টেক্ট 7028 31026 টোল ফ্ৰী নম্বৰ 18003 45121 খন্তেক বাণিজ্যিক বিৰতিৰ পিছত অন্তৰংগৰ পৰৱৰ্তী অংশলৈ পুনৰ আপোনালোকক স্বাগতম আজি আমাৰ সৈতে আছে দীনেশ দাস পেছাগতভাৱে এগৰাকী কুক আৰু দীনেশ দাসে জুবিন গাৰ্গক যথেষ্ট ভাল পায় আৰু জুবিন গাৰ্গৰ গীতসমূহ চৰ্চা কৰে আৰু সেয়েহে আমি দীনেশ দাসক আজি আমাৰ এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই আনিছোঁ মই পুনৰ দীনেশৰ ওচৰলৈ গৈছোঁ মই কৈছোঁৱে জুবিন গাৰ্গৰ প্ৰতিটো গীতে দীনেশে জুবিন গাৰ্গৰ গান গাই আছে জুবিন গাৰ্গক যদি কিয় প্ৰিয় বুলি মই সোধোঁ দীনেশে কি ক'ব কিয় প্ৰিয় মানে জুবিন দা গীতবিলাক দীনেশৰে নহয় বাৰু প্ৰতিগৰাকী ব্যক্তিৰ প্ৰিয় তথাপিও কিছুমানে জুবিন গাৰ্গক যথেষ্ট ভাল পায় আৰু তাৰ মাজত তোমাকো এজন বুলি মই ভাবিছোঁ যিহেতু এতিয়ালৈ যিসমূহ গীত গোৱা হৈছে প্ৰায়সমূহ গীতেই জুবিন গাৰ্গক কিয় ভাল পোৱা আৰু ওচৰত পালে যদি জুবিন গাৰ্গক যদি ওচৰত পোৱা কেনেকুৱা লাগিব তোমাৰ মই যদি সোধোঁ ওচৰত পালেতো হয়তো আজিলৈকেতো নিশ্চয় ওচৰত পাইছোঁ মই পাইছোঁ জুবিন দাক বেংগলোৰত পাইছোঁ আপোনাৰ একেলগে লগ পাইছোঁ কৰ্মসূত্ৰে পাইছিলোঁ তাত গৈছিল লগ পাইছিলোঁ এটা কথা বতৰা পাতিছিল আৰু প্ৰতিটো গীতে হৃদয় চুই যায় জুবিন গাৰ্গৰ সকলো শৈলীৰে গীত জুবিন গাৰ্গে গাব পাৰে আৰু সেইবাবে জুবিন গাৰ্গ আচলতে সকলোৰে প্ৰিয় আৰু মই পুনৰ দীনেশৰ ওচৰলৈ গৈছোঁ দীনেশ এবাৰ আমি কি শুনিম এইবাৰ আমি শুনো শৰতৰ এটি সেমেকা ৰাতি গীত নিশ্চয় জুবিন গাৰ্গৰ অন্য এটি জনপ্ৰিয় গীত প্ৰিয় দৰ্শক আহক পুনৰ এটি জুবিন গাৰ্গৰ জনপ্ৰিয় গীত উপভোগ কৰোঁ দীনেশ দাসৰ কণ্ঠত ৰাতি শুনিছোঁ নিয়ৰ ঘৰতৰে সেমেকা ৰাতি শুনিছোঁ নিয়ৰ লিখিব খুজি থমকি হেৰ বাৰে বাৰে কবিতা প্ৰেম ঘৰতৰে সেমেকা ৰাতি শুনিছোঁ নিয়ৰ মাছ নিশা মোৰ মনৰ কোঠালিত কোনে আহি টুকুৰিয়ালে মনৰ ভাৱনা নীৰৱে আহি কোনেনো চকী পেলালে বুজিব খুজিও বুজিব পৰা নাই এয়া দি থকনে সপোন ঘৰতৰে সেমেকা ৰাতি শুনিছোঁ নিয়ৰ ঘৰতৰে সেমেকা ৰাতি শুনিছোঁ নিয়ৰ লিখিব খুজি থমকি হেৰ বাৰে বাৰে কবিতা প্ৰেম ঘৰতৰে সেমেকা ৰাতি
খুজো নিয়ৰ ৰঞ্জন নাৰাৰে ৰে নাৰাৰা নাৰাৰে ৰে পুনৰ ধন্যবাদ জনাইছোঁ দীনেশ দাসক। আৰু দীনেশ দাস এগৰাকী পেছাগত হিচাপে এগৰাকী কুক, আৰু তাৰ পাছতো তেওঁ অহৰহ চেষ্টা ৰাখিছে সংগীতৰ জগতখনত খোজ দিয়াৰ, আৰু সেইবাবে আমি অন্তৰংগৰ যোগেৰে প্ৰিয় শ্ৰোতা দৰ্শকক আজি চিনাকি কৰি দিবলৈ আমন্ত্ৰণ জনাইছোঁ দীনেশ দাসক। মই দীনেশ দাসক কৈছোঁ আমি যথেষ্ট জুবিন গাৰ্গৰ গান শুনিলোঁ, এইবাৰ আমি বিহু শুনিবৰ মন গৈছে। বিহু যিহেতু সকলো সময়তে বিহু শুনি ভাল লাগে, আৰু মোৰ প্ৰিয় বিহুনাম এটা আছে, জুবিন গাৰ্গে গীতিত কণ্ঠদান কৰা নাই, সীমান্ত শেখৰ আৰু সুবাসনা দত্তই চাগে গাইছিল মোৰ যদি ভুল হোৱা নাই, দিখৌ নৈ এৰিব নোৱাৰোঁ। মই গীতটি প্ৰিয় শ্ৰোতা দৰ্শকক যদি এই গীতটি কিছু মোৰো প্ৰিয়, মই অনুৰোধ জনাইছোঁ যদি শুনিব পাৰোঁ এইবাৰ। হয় নিশ্চয়, এইটো মোৰো প্ৰিয় বাৰু। নিশ্চয়। জানো ঈশ্বৰেও নোৱাৰিব আঁতৰাব তোৰে পৰা পচুৱা বলিছে ৰঙা ৰঙা পলাশে হাঁহিছে, তাকে দেখি পচুৱা বলিছে পলাশ নহয় জুমি চোৱা, ই যে মোৰ কলিজাৰে ৰঙা তেজ দিখনো এৰিব নোৱাৰো জাজিনো এৰিব নোৱাৰো। ইফালে চেনেহে বান্ধিছে সিফালে, মৰমে বান্ধিছে ইফালে চেনেহে বান্ধিছে সিফালে, হৃদয়ে কান্দিছে অকলে কোনেও নুবুজে নুবুজে, মৰমে বান্ধিছে ইফালে চেনেহে বান্ধিছে সিফালে, তোমালে মোক নিদিয়ে সহজে তোমাকো জানো দিব মোক দিবলে, তোমালে মোক নিদিয়ে সহজে তোমাকো জানো দিব মোক দিবলে, তোমাৰ ঘৰে আমাৰ ঘৰে নিদিয়ে আমাৰ মিলন হবলে, দিখনো এৰিব নোৱাৰো জাজিনো এৰিব নোৱাৰো, দিখনো এৰিব নোৱাৰো জাজিনো এৰিব নোৱাৰো, দিখনো এৰিব নোৱাৰো।
প্ৰিয় দৰ্শক আপোনালোকে উপভোগ কৰিছে জেচিচিৰ বিশেষ অনুষ্ঠান অন্তৰংগ আৰু আজি আমাৰ অন্তৰংগৰ অতিথি দীনেশ দাস পেছাত এগৰাকী কুক আৰু দীনেশ দাসে প্ৰাত্যহিক জীৱনৰ জটিলতাৰ মাজত যথেষ্ট কৰ্মব্যস্ততাৰ মাজতো এনেদৰে সংগীতৰ চৰ্চা অব্যাহত ৰাখিছে আৰু সেয়েহে আমি ৰন্ধনশালৰ পৰা দীনেশ দাসক আপোনালোকৰ মাজলৈ উলিয়াই অনাৰ প্ৰয়াস কৰিছোঁ আৰু আপোনালোকে উৎসাহ জগাওক উদ্দীপনা জগাওক দীনেশ দাসক আৰু দীনেশ দাসে কেইটামান বচা বচা গীত আপোনালোকক গাই শুনাৰ প্ৰয়াস কৰিছে মই পুনৰ দীনেশ দাসৰ ওচৰলৈ গৈছোঁ দীনেশৰ লগত গান আৰু শুনিম আমি বিহু শুনি ভাল লাগিছে আৰু বিহু শুনিম আমি দীনেশৰ কণ্ঠত কিন্তু দীনেশৰ কৰ্মক্ষেত্ৰ সন্দৰ্ভত কিছু জানিব বিচাৰিছোঁ কেৱল দীনেশে অসমতে কুক হিচাপে কাম কৰিছে নে অসমৰ বাহিৰলৈ গৈছে দীনেশ বাহিৰত গৈছোঁ আপোনাৰ হায়াৰ ছেকেণ্ডেৰী পঢ়ি থাকোঁতে পৰীক্ষা দি আপোনাৰ বাংগালোৰ গৈছিলোঁ গৈ তাত 8 বছৰমান থাকি তাতে শিকি গৈ আহিছোঁ কামবিলাক তাতে কাম চাম শিকি এতিয়া ধৰক অসমতে আছোঁ এতিয়া বৰ্তমান মই জোনবেলি ৰিজৰ্টত আছোঁ জোনবেলি জাগিৰোডৰ পশ্চিমনগৰ জোনবেলি ৰিজৰ্ট তাতে এতিয়া কৰ্মৰত আছোঁ তাতে কৰ্মৰত আৰু কেতিয়াবা ৰিজৰ্টত এনেকুৱা কিবা প্ৰগ্ৰেম হ'লে দীনেশৰ কণ্ঠ শুনিছেনে ৰাইজে বা মালিকে বা তেনেকুৱা অতিথিয়ে সুধিছে আপোনাক কেতিয়াবা ধৰক এনেকৈ বাৰ্থডে পাৰ্টি যদি আহে বা তেনেকুৱা ভাল অফিচাৰ কিবা কিবি মানে জোনবিল ৰিজৰ্টত আহিলে মানে ৰান্ধনীও পায় কণ্ঠশিল্পীও পায় মানে এইখিনি ক্ষেত্ৰত মোক সম্পূৰ্ণ চাই সহায় কৰে কিন্তু জোনবিলি চাই তেনেকুৱা বাৰ্থডে হওক ভাল অফিচাৰজন আহিলে আগতে আকৌ চিঞৰিব এই দিনে ওলাই গান এটা শুনাই দেই গান আৰু অফিচাৰবিলাকো নিশ্চয় ভাল পায় দীনেশক ভাল পায় নিশ্চয় আৰু এয়াই প্ৰিয় দৰ্শক আৰু এয়াই দীনেশ আৰু মই পুনৰবাৰ কৈছোঁ দীনেশৰ কোনো আনুষ্ঠানিক শিক্ষা নাই যদিও কিন্তু গীতৰ চৰ্চা তেওঁ অন্তৰৰ পৰা অব্যাহত ৰাখিছে আৰু সেয়েহে আমাৰ আজিৰ অন্তৰংগত এই প্ৰয়াস দীনেশ দাসক আপোনালোকৰ মাজলৈ উলিয়াই অনাৰ মই পুনৰবাৰ কৈছোঁ আৰু দীনেশ দাসৰ কণ্ঠত পুনৰ এইবাৰ এটি বিহু শুনিম আৰু হয় Asinaya mane kiyo moromi Asinaya mane ho bukure moro tumi jodi buji hua Resnaiti Asinayang mane Asinayang mane hul bukure moro tumi jodi buji pua mure senaiti ai pemenang mane kiyo moromi ai pemenang mane hul tumake bhal pao luite diu jaye moi tumaloi ja ai pemenang mane hul tumake bhal pao luite diu jaye moi tumaloi ja ঘুরাখুতিরে পাৰত বহি মোৰ জংকি পানৰ কথা শুনিবৰ মন যায় থাকিবানে সঁচাকৈ মোৰ কনে গৈ মই আহিলে বুলি তুমি বাটে চাই ঘুৰাখুতিৰে জংকি পানৰ কথা শুনিবৰ মন যায় থাকিবানে সঁচাকৈ মোৰ কনে গৈ মই আহিলে বুলি তুমি বাটে চাই ফাগুনত আহিবা লিগা চাবলৈ ৰঙালী বিঘা চেঙাতে ল'বলৈ ফাগুনত আহিবা লিগা চাবলৈ ৰঙালী বিঘা চেঙাতে ল'বলৈ Asinayang mane kiyo
উজাই মই তোমালৈ যাম আই প্ৰেমে নাম মানে হ'ল তোমাকে ভাল পাওঁ লুইতে দি উজাই মই তোমালৈ যাম আই প্ৰেমে নাম মানে হ'ল তোমাকে ভাল পাওঁ লুইতে দি উজাই মই তোমালৈ যাম। প্ৰিয় দৰ্শক, আজি আমাৰ সৈতে আছে দীনেশ দাস আৰু দীনেশ দাসে আপোনালোকৰ মাজত কিছু গীত শুনোৱাৰ প্ৰয়াস কৰিছে আৰু মই পুনৰবাৰ কৈছোঁ দীনেশ দাস আনুষ্ঠানিকভাৱে শিক্ষা লোৱা কোনো শিল্পী নহয়, কিন্তু তাৰ মাজতো তেখেতে আন্তৰিক প্ৰয়াসেৰে আপোনালোকক গীতসমূহ শুনোৱাৰ প্ৰয়াস কৰিছে। আপোনালোকে তেখেতক উৎসাহ যোগাওক, উদ্দীপনা যোগাওক আৰু এগৰাকী প্ৰচাৰ বিমুখ শিল্পীক আজি আমাৰ CCCৰ এই অন্তৰংগ অনুষ্ঠানত আপোনালোকক চিনাকি কৰাই দিয়াৰ প্ৰয়াস কৰিছোঁ। আমি আমাৰ অনুষ্ঠান সামৰিম। মই পুনৰ শেষত দীনেশৰ ওচৰলৈ গৈছোঁ। দীনেশৰ কণ্ঠত পুনৰ জুবিন গাৰ্গৰ নাহৰ শীৰ্ষক সেই জনপ্ৰিয় বিহু গীতটি শুনিম আৰু তাৰ পাছতে আমি আমাৰ অনুষ্ঠান সামৰিম। ঐ মই নাহৰ ঐ মন যোৱাৰ বতৰ হৈ আনিবিনে তই বহাগৰ খবৰ ঢোলৰে চাপৰ তেজত উঠিছে পিৰিতিৰে লহৰ বুকুতে বাজিছে ঢোলৰে চাপৰ তেজত উঠিছে পিৰিতিৰে লহৰ ঐ নাহৰ ফুলাৰ বতৰ ঐ নাহৰ মোৰ মৰম ঐ নাহৰ ঐ নাহৰ ঐ নাহৰ আনিলি তই বহাগৰে খবৰ যৌবনৰ ভৰ দুপৰ ঐ নাহৰ যাচিবিনে পানী টুপি বিয়াহৰ ঐ নালাগে ভোক ভাগৰ ঐ যৌবনৰ ভৰ দুপৰ ঐ নাহৰ যাচিবিনে পানী টুপি বিয়াহৰ পালানে বাতৰি নাচনি কঁকালত কলিজাত খানি দিম আছতিয়াদৰ পালানে বাতৰি নাচনি কঁকালৰ কলিজাত খানি দিম আছতিয়াদৰ ঐ নাহৰ ফুলাৰ বতৰ ঐ নাহৰ মোৰ মৰম ঐ নাহৰ আনিলি তই বহাগৰে খবৰ ঐ নাহৰ ফুলাৰ বতৰ ঐ নাহৰ মোৰ মৰম ঐ নাহৰ আনিলি তই বহাগৰে খবৰ ঐ নাহৰ ফুলাৰ বতৰ নাহৰ মোৰ মৰম ঐ নাহৰ আনিলি তই বহাগৰে খবৰ। ধন্যবাদ জনাইছোঁ দীনেশ দাসক। প্ৰিয় দৰ্শক, আজিৰ অন্তৰংগত আমাৰ সৈতে আছিল এগৰাকী অপেচাদাৰী শিল্পী বুলি মই কৈছোঁ। যথেষ্ট কষ্টৰে শ্ৰমৰ মাজতো তেখেতে গীতসমূহ চৰ্চা ৰাখিছে, চৰ্চা অব্যাহত ৰাখিছে আৰু সেইগৰাকী শিল্পীকে আমি
আজি আপোনালোকক অন্তৰংগত চিনাকি কৰাই দিয়াৰ প্ৰয়াস কৰিছোঁ আৰু আমাৰ সৈতে আছিল দীনেশ দাস মই দীনেশ দাসক ধন্যবাদ জনাইছোঁ সমান্তৰালভাৱে আজিৰ অনুষ্ঠানত বাদ্যসংগত কৰা প্ৰতিগৰাকী বাদ্যযন্ত্ৰীলৈ মই শ্ৰদ্ধা জনাইছোঁ ধন্যবাদ জনাইছোঁ দীনেশ দাস যিহেতু পেছাদাৰী শিল্পী নহয় আনুষ্ঠানিক শিক্ষা নাই অনিচ্ছাকৃত এটি হয়তো সৰু সুৰা কিবা ভুল ত্ৰুটি বিচ্যুতি থাকিব পাৰে তাৰ বাবে মই ক্ষমা মাৰ্জনা বিচাৰিছোঁ আটাইৰে হৈ আৰু তাৰ লগে লগে আমি আজিৰ এই বিশেষ অন্তৰংগৰ পৰা বিদায় লৈছোঁ চাই থাকিব জেচিচি ধন্যবাদ